মহোৎসৱত ডাঙৰ ঘটনা সংঘটিত হৈছে। এবাৰ হাফিজক জয় শ্ৰীৰাম ক'বলৈ বাধ্য কৰিছে। বৰপেটাৰ দৌল মহোৎসৱত এনে ধৰণৰ জঘন্য কাণ্ড সংঘটিত কৰিছে সুৰামত্ত লোকে। উল্লেখ্য যে বৰপেটাৰ দৌল মহোৎসৱ যিটো সময়ত সমন্বয়ৰ প্ৰতীক বুলি কোৱা হয়, সেই বৰপেটাৰ দৌল মহোৎসৱত এগৰাকী হাফিজক অত্যাচাৰ চলোৱাৰ অভিযোগ আহিছে। মন্তব্য কৰিছে হাফিজ গৰাকীয়ে। উল্লেখ্য যে বেছিমাৰী শামছুল হক নামৰ কাপোৰৰ ব্যৱসায়ী গৰাকী হৈছে হাফিজ, আৰু তেওঁ যেতিয়া বৰপেটাৰ দৌল মহোৎসৱত আছিল সেই সময়তে কিছু লোকে পুৰামত্ত লোকে বুলি জানিব পৰা গৈছে জয় শ্ৰীৰাম ক'বলৈ বাধ্য কৰিছে। উল্লেখ্য যে জয় শ্ৰীৰাম ক'বলৈ বাধ্য কৰিছে, হাফিজক হুংকাৰ দিছে, হাফিজক সকিয়নি দিলে বৰপেটাৰ দৌল মহোৎসৱত। নিকৃষ্ট জঘন্য কাণ্ড সংঘটিত হ'ল বৰপেটাৰ দৌল মহোৎসৱত। এই অভিযোগ উত্থাপন কৰিছে মানে আজি মই বৰপেটা যোৱাৰ সময়ত হেৰি আপোনাৰ নখান্দা দলঙৰ পৰা মই যোৱাতে তাতে বহুত ডাঙৰ এটা ৰেলী আৰম্ভ হৈছে। এই ৰেলীৰ সময়ত এই আমাৰ এই হিন্দুবিলাকে তাৰমানে হোলী খেলি আছে, কিছুমানে মদ চদ খাই মানে উৎপাত কৰি আছে। তাতে প্ৰশাসনৰ মানুহ বহুত আছিল, CRPF আছিল আৰু আপোনাৰ এই পুলিচ বাহিনীও আছিল। থকাৰ সময়ত মানে এই আপোনাৰ বেলেটাৰী চাৰিআলিত মোক কেইজন মানুহে মানে মোক ধৰিছে। ধৰাৰ পিছত মানে বহুত মানে উৎপাত কৰিছে। উৎপাত কৰাৰ সময়ত মোক কৈছে যে জয় শ্ৰীৰাম ক'ব লাগে। মই নোকোৱাতে মোক মানে হাতত ধৰিছে আৰু মূৰত হেলমেট আছিলে, হেলমেটটো ধৰি মানে উৎপাত কৰিছে। পিছত মানে এজন মানুহে মানে মোক তাৰ পৰা মানে অলপ মানে সহায় কৰি মানে আঁতৰাই দিছে। আপুনি একচুৱেলি কিহৰ কাম কৰে আৰু কিহৰ কাৰণে বৰপেটাত? মই বৰপেটাত গৈছিলো, মোৰ ঈদ আহিছে, ঈদৰ কাপোৰ আনিব গৈছিলো। যোৱাৰ সময়তে মানে তাক সিহঁতে ধৰি মোক বহুত অত্যাচাৰ কৰিছে, বহুত গালাগালি কৰিছে যে এইটো নৰেন্দ্ৰ মোদীৰ দেশ হয়, ইয়াতে জয় শ্ৰীৰাম ক'ব লাগিব, নক'লে গল কাটিম। আৰু মোক কৈছে যে চকুটো নমাই কথা ক, নহ'লে কিন্তু অসুবিধা হ'ব, এতিয়াই মাৰি পেলাম। এনেকুৱা মানে ভয় দেখাইছে। হোলীৰ দিনা আজি 1:30মান বজাত তাতে আৰক্ষী প্ৰশাসনৰ মানুহ আছিল নেকি? আছিল, আৰক্ষী প্ৰশাসনৰ মানুহ বহুত আছিল, কিন্তু সিহঁতে মানে মোক একো কোৱা নাই। মানে আপোনাক কোনো চেফটি দিয়া নাই? কোনো চেফটি দিয়া নাই। যে চৰকাৰ প্ৰশাসনক কি আহ্বান জনাব? চৰকাৰ প্ৰশাসনৰ ওচৰত মানে এইখিনি মই আবদাৰ কৰোঁ যাতে এনেকুৱা চিষ্টেম নকৰে, আৰু এইটো কি বিচাৰ কৰিব, এইটো উচিত বিচাৰটো কৰিলেই হ'ল, তেতিয়াই মই শান্তি হ'ম। হিন্দুবিলাকে আপোনালোকক কৈছে জয় শ্ৰীৰাম ক'ব, জয় শ্ৰীৰাম ক'ব লাগে। আপুনি নকোৱাৰ বাবে আপোনাক কি কৰিছে? অত্যাচাৰ কৰিছে। কেনেকুৱা? গালাগালি কৰিছে যে এইটো মোদীৰ দেশ হয়, ইয়াতে জয় শ্ৰীৰাম ক'ব লাগিব, নহ'লে গল কাটিম, এনেকুৱা অত্যাচাৰ কৰিছে। পিছে আপুনি কেনেকৈ আহিল? পিছে মই আহিলোঁ মানে তাতে এজন মানুহ আহি পিনে সেই মোক মানে দিছে, সঁহাৰি দিছে। আৰক্ষীয়ে কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল? নাই, কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। তাতে আৰক্ষী আছিল? তাতে আছিল, বহুত আৰক্ষী আছিল। মানে